মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 1ৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে কি কৰিব লাগিব, তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাব লাগিব। ঠিক আছে, যেহেতু তোমালোক সৰু ল'ৰা-ছোৱালী হয়, মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকে লগতে কিতাপখনো উলিয়াই ল'বা। তোমালোকে অনুশীলনী 1 উলিয়াই ল'লে লিখিবলৈ পাবা, তাত 1 নম্বৰটো কি দিছে, আখৰেৰে লিখিব দিছে, হয়নে? যেনে ধৰা ইয়াতে দিছে আমাক 5, 10, 9, হয়নে? 59। এইটো কিহৰে আছে চোৱা, এইটো সংখ্যাৰে দিয়া আছে, হয়নে? আমাক কি কৈছে, আখৰেৰে লিখিবলৈ দিছে, অৰ্থাৎ এনে ধৰণে আখৰেৰে লিখিবলৈ কৈছে। ঠিক আছে, এতিয়া চাবা, তোমালোকে যদিহে এতিয়ালৈকে 1ৰ পৰা 100 লৈকে আখৰেৰে লিখা শিকা নাই, তেতিয়াহ'লে তোমালোকে ধুনীয়াকে 1, 2 খন অৰ্থাৎ এনে ধৰণে লিখিবা। যেনে 1 টো লিখিলা নহয়, 1, 2 দন্তীয় ত হস্যৌকাৰ হস্যাই, এনে ধৰণে তোমালোকে লিখিবা। ঠিক আছে, এনে ধৰণে লিখি প্ৰেক্টিচ কৰিলে তোমালোকৰ কি হ'ব, তোমালোকৰ অতি সহজতে গোটেইখিনি মনত ৰৈ যাব। এতিয়া চোৱা, আমাক ক নম্বৰটো কিমান দিছে। ক নম্বৰটো আমাক দিছিল চোৱা 5 আৰু 9 যেহেতু আছে, হয়নে? 5 আৰু 9 এইটো হৈছে এককৰ স্থান, এইটো কিহৰ স্থান, এইটো হৈছে একক, এইটো হৈছে দশক, অৰ্থাৎ 5, 10, 9। ঠিক আছে, 5, 10, 9 5টো কোনটো স্থানত আছে, দশকৰ স্থানত, 9টো কোনটো স্থানত আছে, এককৰ স্থানত, অৰ্থাৎ 5, 10, 9 5, 10, 9 কি হ'ব, 5, 10, 9 হ'ব 59। ঠিক আছে, ইয়াত তোমালোকে এনে ধৰণে লিখিব লাগিব, দীৰ্ঘ দন্ত্য ন মধ্যমীয়া খত আকাৰ মধ্যমীয়া থত হস্যইকাৰ। ঠিক আছে, এইটোকে কয় আখৰেৰে লিখা। এইটো আমাক কিহত দিছিল, সংখ্যাত দিছিল, এনে ধৰণে আমি আখৰেৰে লিখিলো। ঠিক আছে, মনত ৰাখিবা, কেতিয়াবা পৰীক্ষাত তোমালোক কেনেকে দিব পাৰে, তোমালোক পৰীক্ষাত এনে ধৰণে আখৰেৰে দিব, তোমালোক কৰিব সংখ্যাৰে লিখিবলৈ দিব। ঠিক আছে, নেক্সট চোৱা খ নম্বৰটো। খ নম্বৰটো চোৱাচোন, ইয়াত কি কি আছে চোৱা, 4, 5 আৰু 1 আছে, অৰ্থাৎ এই যিটো সংখ্যা, এই সংখ্যাটো কিমানটা অংক বিশিষ্ট সংখ্যা, এই সংখ্যাটো হৈছে 3টা অংক বিশিষ্ট সংখ্যা। ঠিক আছে, গতিকে চোৱা একক, দশক, শতক, হয়নে? 4টো কোন স্থানত আছে, শতকৰ স্থানত আছে। গতিকে আমি কেনেধৰণে লিখিব লাগিব চোৱা, 400 প্ৰথম চত আকাৰ ৰথ হস্যইকাৰ 400। ঠিক আছে, দিয়া চোৱা একক, দশক, 5, 10, 1, হয়নে? 5, 10, 1 কি হয়, 51। 400 কি লিখিব লাগিব চোৱা, 51। ঠিক আছে, কত আকাৰ ৰব্য দন্ত্য ন, এনে ধৰণে তোমালোকে লিখি ল'ব লাগিব। এতিয়া নেক্সট তোমালোকে চোৱা, নেক্সট চোৱা গ নম্বৰটো আমাক কি দিছে চোৱা, গ নম্বৰটোত আমাক দিছিল 4, 0 আৰু 2। এইটো কিমানটা অংক বিশিষ্ট সংখ্যা, এইটো হৈছে 3টা অংক বিশিষ্ট এটা সংখ্যা। সংখ্যাটো আমি কেনেদৰে মাতো, একক, দশক, শতক, অৰ্থাৎ 402। ঠিক আছে, গতিকে লিখিবা প্ৰথম চত আকাৰ ৰথ হস্যইকাৰ তালিব বহ 400 দন্ত্য ত হস্যৌকাৰ হস্যাই 402। ঠিক আছে, ঘ নম্বৰটো এতিয়া চোৱা, একক, দশক, শতক, শতকৰ স্থানত কি আছে, শতকৰ স্থানত আছে 6। গতিকে কি লিখিব লাগিব আমি, যেহেতু শতকৰ স্থানত 6 আছে, দ্বিতীয় ছ 29 তালিব বহ, অৰ্থাৎ দ্বিতীয় ছ আৰু 29 লগ লাগি কি হয় 6, আৰু তালিব বহ লিখা মানে কি হয় 600। ঠিক আছে, নেক্সট চোৱা একক, দশক, দশকৰ স্থানত 2 আছে, এককৰ স্থানত 7 আছে, হয়নে? গতিকে 2, 10, 7 কিমান হয়, 27। দন্ত্য খত আকাৰ দন্ত্য তত আকাৰ হস্যাই দ্বিতীয় ছ 627 হৈ গ'ল। ঠিক আছে, একেধৰণে নেক্সট চোৱা একক, দশক, শতক, 7টো কোন স্থানত আছে, শতকৰ স্থানত। গতিকে আমি কি লিখিব লাগিব, আমি লিখিব লাগিব দন্ত্য খত আকাৰ দন্ত্য ত 700। ইয়াত 5 আছে, ইয়াতো 5, দুটা 5 লগ লাগি কি হয় 55। ঠিক আছে, লিখিবা প প্ৰথম ছ প
জ্ঞান আৰু মনত ৰাখিবা ইয়াতে পৰ ওপৰত কি দিব লাগিব চন্দ্ৰবিন্দু এটা দিব লাগিব আশা কৰিছো বুজি পাইছা নেক্সট চোৱা এতিয়া প্ৰথম 6 নম্বৰত কি দিছে চোৱা প্ৰথম 6 নম্বৰটোত 4টা অংক আছে অৰ্থাৎ এই সংখ্যাটো কেইটা অংক বিশিষ্ট সংখ্যা 4টা অংক বিশিষ্ট সংখ্যা হয়নে ইয়াৰে তোমালোকে চোৱা এইটো হৈছে এককৰ স্থান এইটো হৈছে দশকৰ স্থান এইটো হৈছে শতকৰ স্থান আৰু এইটো হৈছে হাজাৰৰ স্থান ঠিক আছে অৰ্থাৎ একক দশক শতক হাজাৰ এই একটো যেটো হাজাৰৰ ঘৰত আছে আমি কেনেকৈ লিখিম 1000 একক হত আকাৰ বৰ্গীয় আকাৰ 1000 ইয়াত চোৱা একক শতক আৰু দশকৰ স্থানত অৰ্থাৎ এই দুটা স্থানত যেটো একো দিয়া নাই আমি একো লিখিব নালাগে ঠিক আছে এককৰ স্থানত 1 আছে গতিকে এনেধৰণে লিখি দিয়া 1000 হৈ গ'ল 1000 এটো হৈছে ইয়াৰে আনসাৰ ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো চোৱা এতিয়া আমাক কি কৰিছে আগৰকৈ উলুটাই দিছে প্ৰশ্নটো হয়নে আমাক কি কৈছে চোৱা প্ৰশ্নটো আমাক কৈছে যে তলত দিয়া সংখ্যাবোৰ অংকেৰে লিখা হয়নে ইয়াত আমাক কিহেৰে দিয়া আছে আখৰেৰে দিছে চোৱা এবাৰ আমাক কেনেকৈ লিখিব দিছে অংকৰে লিখিবলৈ দিছে ঠিক আছে চোৱা ক নম্বৰটো কিমান দিছে চোৱা 62 দিছে হয়নে 62 কি হয় 6 10 2 হয়নে 6 10 1 61 6 10 2 কিমান হয় 6 10 2 হৈছে 62 গতিকে 6 আৰু 2 লিখিব লাগিব 6 10 2 নেক্সট আছে 49 তোমালোকে যদি 40 ৰ পিছত কি পা 41 4 41 4 2 42 4 3 43 4 4 44 4 5 45 4 6 46 4 7 47 4 7 48 হয়নে 4 9 কি হয় 49 অৰ্থাৎ 4 আৰু 9 লগ লাগি কি হয় 49 হয় ঠিক আছে গ নম্বৰটোত কি দিছে চোৱা 37 দিছে 37 কি হয় 37 কি হয় তোমালোকে যদি 31 30 ৰ পিছত মাতি যোৱা 3 টো আহে কিমান পোৱা 31 3 10 2 32 3 10 3 33 3 10 4 36 3 10 5 35 3 10 6 36 3 10 7 কিমান হয় 37 গতিকে 3 আৰু 7 আমি লিখিব লাগিব ঠিক আছে আগৰটো বুজি পালা নেক্সট চাবা এতিয়া ঘ নম্বৰটোত কি দিছে চোৱা ঘ নম্বৰটোত আমাক দিছিল 43 কি হয় 4 1 কি হয় 41 4 2 42 4 3 কিমান হ'ব 43 অৰ্থাৎ 4 এর লগত 3 লগ লাগি কিমান হৈ যায় 43 হৈ যায় কোন নম্বৰটো চোৱা কিমান দিছে 367 দিছে 367 ঠিক আছে ইয়াত তোমালোকে এনে ধৰণে লিখি লবা যদি এনেকে একক দশক শতক বা তোমালোকে বুজি নোপোৱা এনেকে লিখি লৈ কৰিব পৰা তেতিয়া তোমালোকৰ আৰু সুবিধা হ'ব ঠিক আছে তোমালোকে চোৱা 367 দিছে 300 অৰ্থাৎ 3 টো ক'ত আহিব শতকৰ স্থানত 67 কি হয় 6 10 7 6 আৰু 7 লগ লাগি 67 অৰ্থাৎ 6 10 7 যেটো 6 10 বলে 10 ৰ ঘৰত 6 হ'ব 1 ৰ ঘৰত 7 হ'ব অৰ্থাৎ 367 হ'ল এইটো ঠিক আছে 3 6 7 নেক্সট কি দিছে 45 দিছে 45 কি হয় 4 10 5 45 হয়নে 4 10 5 45 10 মানে কি 10 ৰ ঘৰত হ'ব 4 টো 4 10 5 45 হৈ গ'ল ঠিক আছে এনে ধৰণৰ তোমালোকে কৰিব পাৰিবা তেতিয়া তোমালোকৰ কোনো ধৰণৰ ভুল নহয় আশা কৰিছো বুজি পাইছা নেক্সট চাবা এতিয়া দ্বিতীয় নম্বৰৰ পৰা দ্বিতীয় নম্বৰটো আমাক কি দিছে চোৱা 279 দিছে হয়নে 279 শতকৰ স্থানত লিখিব লাগিব 200 79 কি হয় 79 হয় 7 10 9 79 ঠিক আছে 7 10 9 79 8 10 8 গতে 2 7 9 279 বৰ্গীয় নম্বৰটো চোৱা কিমান দিছে 459 দিছে
হয়নে 400 কি দিছে 59 দিছে গতিকে 400 শতকৰ স্থানত কি হ'ব 400 4 হ'ব 59 কি হয় 5 ৰ লগত 9 লগলে অৰ্থাৎ 5 10 9 কিমান হয় 59 ঠিক আছে 5 আৰু 9 হ'ব নেক্সট তোমালোকে চোৱা এতিয়া 6 10 7 দিছে হয়নে 6 10 7 6 10 10ৰ স্থানত কিমান হ'ব 6 একৰ স্থানত 7 6 10 7 কিমান হয় 67 হয়নে 6 10 7 আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট 3 নম্বৰটো কি দিছে মন কৰা 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা বা ধুনীয়াকৈ বুজি পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিবলে নাপাহৰিবা 3 নম্বৰ আমাক দিছিল তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি কি কৈছে চোৱা তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ চোৱা এইটো এটা সংখ্যা হয়নে এই সংখ্যাত কিমানটা অংক আছে চোৱা এইটো আছে দুটা অংক আছে ইয়াত হয়নে ইয়াত কিমানটা অংক আছে দুটা 1 আৰু 0 ঠিক আছে নেক্সট যদি আমি আৰু এটা সংখ্যা লিখিও যেনে চোৱা 67 লিখিলো ইয়াত কেইটা অংক আছে দুটা হয়নে আমাক কি কৈছে চোৱা মই ইয়াত ইংলিশত লিখা গল যদি আমি চোৱা 67 লিখো হয়নে 67 কেইটা অংক আছে দুটা অংক আছে 6 আৰু 7 হয়নে দুটা অংক আছে এই দুটা অংক লগ লাগি কি হৈছে 67 হৈছে আমাক কৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো তিনিটা অংকৰে লিখা হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব গতিকে চোৱা আমি চোৱা এনেকে 67 68 এনে গৈ গৈ আমি কিমান পাম 9 10 9 99 99 টো কেইটা অংক আছে দুটা অংক আছে হয়নে 99 ৰ পিছত আমি কি পাওঁ 100 পাওঁ 100 কিমানটা অংক আছে চোৱা তিনিটা অংক আছে হয়নে 1 আৰু 2টা শূন্য আমাক এইটো চোৱা 99 ৰ পিছত 100 পাওঁ 100 টো কি হয় তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হৈছে 100 কিন্তু আমাক সৰুটো খোজা নাই আমাক কি কৰিছে ডাঙৰটো খুজিছে ডাঙৰটো খুজিলে চোৱা 101 102 এনেকে গৈ গৈ আমি কিমান পাম 999 পাম ঠিক আছে 999 পিছত হৈছে আটাইতকৈ ডাঙৰ সংখ্যা তিনিটা অংকৰে লিখিব পৰা ইয়াৰ তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা এইটো 999 টো কাৰণ 999 ৰ পিছত আমি 1000 পাওঁ 1000 কিমানটা অংক আছে মন কৰা 1000 আছে 4টা অংক 1 আৰু 3টা শূন্য হয়নে তো কিমানটা অংক আছে 4টা অংক আছে গতিকে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 999 হ'ব 4 নম্বৰটো চোৱা এতিয়া কোৱেশ্চনটো আছিল যে তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি তিনিটা কি কৈছে চোৱা বেলেগ বেলেগ অংক হ'ব লাগিব আৰু আটাইতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আমি গম পালো যে তিনিটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো কি হয় তিনিটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো হৈছে 999 আমাক এটা কোৱেশ্চনটো কি কৈছে তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা বেলেগ বেলেগ হ'ব লাগিব হয়নে আৰু কি কৈছে আটাইতকৈ ডাঙৰ হ'ব লাগিব গতিকে আমি কি কৰিব লাগিব চোৱা তিনিটা বেলেগ বেলেগ অংক যেটো হ'ব লাগিব 9 টো লিখিলো 9 কৈ সৰু কি আছে 8 আছে 8 লিখিলো 8 কৈ সৰু কি আছে 7 আছে 7 লিখিলো অৰ্থাৎ 9 8 7 987 হৈছে তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব নেক্সট প্ৰশ্নটো চাবা এতিয়া আমাক কৈছে যে নম্বৰ চোৱা তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হয় এতিয়া মই তোমাক অলপ আগতেও ক'লো যে দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি হয় 99 হয় কাৰণ 99 ৰ পিছত আমি কি পাওঁ 99 ৰ পিছত আমি 100 পাওঁ হয়নে এই 100টোৱে হৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কাৰণ 99 ৰ পিছত আমি আৰম্ভণিতে 100 পাওঁ 100টো হৈছে তিনিটা অংকৰে লিখিব পৰা সৰু সংখ্যা 100 তিনিটা অংক আছে বুলি কেনে গম পালো 1 আৰু 2টা শূন্য আছে ঠিক আছে গতিকে টোটেল তিনিটা অংক আছে অৰ্থাৎ এই মনত ৰাখিবা এইটো কি হয় এটা সংখ্যা এটো কি বুলি কয় সংখ্যা ঠিক আছে এটো সংখ্যা আৰু ইয়াত যে আছে এই যে দুটা কি হয় অংক ঠিক আছে এইটা কি বুলি কয় অংক মনত ৰাখিবা তে আমাক কৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কি আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এই 100টোৱে হ'ব ঠিক আছে গতিকে কি লিখিব লাগিব 100 আমি লিখিব লাগিব
6 নম্বৰ চোৱা এতিয়া 6 নম্বৰত কি দিছিল 6 নম্বৰত দিছিল দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি আমাক কৈছে দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি পাওঁ আমি দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হয়নে চোৱা সৰু বুলি যেহেতু কৈছে আমি যদি 1 2 এনেকৈ মাতি মাতি যাওঁ 9 ৰ পিছত আমি কি পাওঁ 9 ৰ পিছত আমি পাওঁ 10 এই 10 কেইটা অংক আছে মন কৰাচোন 1 আৰু 0 অৰ্থাৎ দুটা অংক আছে হয়নে এই 10টোৱে হৈছে দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হয়নে গতিকে আমাক কৈছে যে দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো হয়নে আগৰ হলে আমি কি কৰিব লাগিব চোৱা যদিহে আমাক পৰীক্ষাত কয় যে আগৰ সংখ্যাটো লিখিবলৈ দিয়ে আমি কি কৰিব লাগে আমি আগৰ লিখিবলৈ দিলে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে অৰ্থাৎ দুটা অংকৰে লিখিব পৰাতকৈ সৰু সংখ্যাটো কি হয় 10 যেহেতু আমাক কৈছে ইয়াৰ আগৰ সংখ্যাটো লিখিবৰ কাৰণে আগৰ হলে 10 ৰ পৰা আমি 1 বিয়োগ কৰিব লাগিব 10 ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব চোৱা 10 ৰ পৰা 1 বিয়োগ কৰিলে থাকিব 9 ঠিক আছে মনত ৰাখিবা যদিহে তোমালোকক পৰীক্ষাত আগৰ লিখিবলৈ দিয়ে আগৰ সংখ্যাটো লিখিবলৈ দিয়ে আগৰ সংখ্যাটো লিখিবলৈ দিলে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব আৰু পিছৰ সংখ্যাটো যদি লিখিবলৈ দিয়ে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ কি যোগ কৰিব লাগিব আগৰ সংখ্যাটো যদি লিখিবলৈ দিয়ে আমি কি কৰিব লাগিব এক এটা বিয়োগ কৰিবলৈ লাগিব আৰু যদি পিছৰ সংখ্যাটো লিখিবলৈ দিয়ে যেটো সংখ্যা দিয়া থাকে তাৰ লগত এক আমি যোগ কৰিব লাগিব তে আগৰ দিলে বিয়োগ পিছৰ দিলে যোগ ইয়াত যেটো আমাৰ আগৰ দিছে আমি কি কৰিলো 10 ৰ পৰা এক এটা বিয়োগ কৰি দিলো ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত পাবা যে ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া এই ডেসক্ৰিপচনত থকা লিংকটো ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো পাবা